গুড মৰ্ণিং বন্ধুসকল। এয়া ৰাতিপুৱা লাল চাহেদি ৰাতিপুৱা আজি দিনটো আৰম্ভ কৰিব বিচাৰিছোঁ। পুনৰ উঠি পেলাই মুখ চুখ ধুই পেলাই ধুলোঁ, পৰ্দাবিলাক কচাই দিলোঁ। কিছুমান ৰুমৰ গুচুৱাই হোৱা নাই, আন্ধাৰে হৈ আছে। পাকঘৰটো এয়া আন্ধাৰ আন্ধাৰ হৈ আছে, খিৰিকী চিৰিকী খুলিম। তাৰপিছত এতিয়া এয়া চাহ, তুলসী পাত আৰু চাহপাত দি সিজিব দিছোঁ। এয়া এতিয়া ৰাতিপুৱা আমাৰ মানে ব্ৰেকফাষ্ট, বুজিলে? এতিয়া ৰাতিপুৱা আমি এতিয়া ব্ৰেক কৰিম ফাষ্টিংটো। এতিয়া খাওঁ তুলসী পাত আৰু কি। আমাৰ এখেতে তলত নামি পানীৰ টেংকি ভৰাই আছে, খেতি বাতিৰ কিবা এইবিলাক কৰি আছে। খেতি মানে প্লাষ্টিক পেকেটৰ খেতি, এইবিলাক লৈ ব্যস্ত থাকে। ময়ো এতিয়া উঠি পেলাই এই চাহকাপ খোৱাৰ পিছত চাহ, তুলসীৰ পাত আৰু অলপমান চাহপাত। বন্ধুসকল, চাহপাতটো ঘৰতে দুজোপা সৰু সৰু গছ আছে, তাৰে পাতকেইটা ছিঙি গ্ৰীণ টি বনাওঁ। কেনেকৈ বনাওঁ পদ্ধতিটো মই নিজেই আৱিষ্কাৰ কৰিছোঁ, এতিয়া আচল কি নাজানো। আৰু চাওক, এই বেচিনত কালি বাচনেই নুধুলোঁ, ৰৈয়ে গ'ল। এনেকুৱা কাম কিছু ৰৈ গ'ল। এতিয়া চাওক, তাৰমানে দুজোপা আমাৰ চাহপাত গছ আছে। এবাৰ মই ডিব্ৰুগড় যাওঁতে দুটা পুলি আনিছিলোঁ, ৰুইছিলোঁ। তাৰে পাতকেইটা ছিঙি অলপমান চাহতে শুকাই থওঁ, থৈ পেলাই সেইটো আমি চাহপাত বনাওঁ। কেতিয়াবা অলপ চলপ হয়, ৰাতিপুৱা চাহকাপ খোৱা হয়। সুবহ কা নাস্তা আৰামিয়া। এই যে আৰম্ভ হ'ল চুবাৰ, গোটেই দিনটো মুখ চলি থাকিব, হাত চলি থাকিব। ধৰা হাতৰ বিষ। বন্ধুসকল, এয়া ৰাতিপুৱা চাহকাপ দি আপোনালোকৰ লগত আৰম্ভ কৰিলোঁ। আৰু বাকী দিনটো কি কৰোঁ নকৰোঁ মাজে সময়ে দেখাম। গোটেইটো কণ্টিনিউ দেখুৱাটো সম্ভৱ নহয়, কাৰণ এই কেমেৰা ধৰি ধৰি কাম কৰি থাকিলে সন্ধিয়া লাগি যাব। যি পাৰোঁ দেখাম বাৰু, শ্বেয়াৰ কৰিম। আমাৰ এই ঘৰটোত সোমোৱাৰ পৰা 15 দিনৰ মেকুৰী সোমোৱা নাই। আজি চাওকচোন, এটা মেকুৰী একেবাৰে চিৰি বগাই বগাই ওপৰত আহিলে। আহি চাওক, মই অকণমান খাব দিলোঁ তাক, খাব দিয়া এতিয়া আমাৰ পাছে পাছে ঘূৰি আছে। তোমাৰ পাছত এইবাৰ মি আহ খাবা পোহনীয়া নেকি নে কি? ঘৰ গ'ল একদম বিল্ডিঙৰ ওপৰলৈকে উঠি আহিল, আচৰিত। এটা মেকুৰী কিন্তু মই দেখা পাওঁ ওপৰত। তাক মই অলপমান খাব দিলোঁ। মা চকুটো কেনেকৈ জ্বলে, মা চকুটো কি জ্বলিছে? খাব দিয়াৰ লগে লগে মোৰ পাছে পাছে। মা চকু দুটা চাওক, দিনতে কেনেকৈ জ্বলিছে। এইকেইটা আমাৰ পেকেটটো নহয়, টাবত এডাল বিলাহী গছ ৰুইছিল, তাৰে ফল চাওক, আজি ছিঙি আনিছে। ভালকৈ পকা নাই। এইকেইটাতো আমাৰ কণ বিলাহী, এটা দুটা আহিয়ে থাকে। বস্তুবিলাক কি জানে, সৰু হ'লে কি হ'ব, বহুত উপকাৰী। এইবিলাক মানে সাৰবিহীন। এইকেইটা পিঁয়াজৰ পাত, য'তে যি পাই পুতি থওঁ তাকে। আৰু বন্ধুসকল, মোৰ পিছফালে বাৰীখন যে সেইদিনা দেখাইছিলোঁ, সেইখন মই চাফা কৰিছোঁ। কি ধুনীয়া হৈছে, দেখাম দিয়ক আপোনালোকক। ভাতকেইটা বনালে, এই কণীৰ দম বনাইছে চাওক, কি ধুনীয়া হৈছে ন। তেওঁ ইমান উস্তাদ নহয়, কিন্তু মাজে মাজে বিপদে আপদে বনাই। যিহেতু দৌৰা-দৌৰি দোকানত কিবা মানে বস্তু অহা কথা, ভাত বনালে মই আকৌ পেকিং কৰি ল'লোঁ। পাকঘৰটো কিছুমান বস্তু বিশৃংখল হৈ আছে, যিহেতু মই নাথাকোঁ, দেখিছে। আহি পেলাই এইবিলাক ৰাতিহে মই কৰিব লাগিব। এইবিলাক কিছুমান বস্তু এয়া বজাৰ চজাৰ আনি চিজিল কৰি থোৱাই নাই, ৰ'ব। এইবিলাক মোৰ মানে টাইমেই নাই। মইতো কওঁৱেই সদায়, আপোনালোকেতো গমেই নাপায়। আজি আপোনালোকক দেখালোঁ মই কিমান মানে দৌৰা-দৌৰিত কামবিলাক কৰোঁ। ৰাতিপুৱা এইবিলাক চাফা তাফা কৰি, ঘৰ চৰ সাৰি, মোচাটো সদায় নহয়, টাইম নহয়, চব কৰি পেলাই গৈছিলোঁ। গৈ পেলাই আকৌ ৰাতি আহি পেলাই এইবিলাক চব কৰিব লাগে।
এই মোৰ ভাতটো তাৰমানে ভোক নাই, মই দোকানত চাহো খালোঁ এইমাত্ৰ। মোৰ ভাত অলপ লৈ ল'লোঁ টিফিন বক্সত, একদম ৰাতি 9টালৈকে মই তাতে থাকিম। এতিয়া মই আহোঁ। অঁ লৈছোঁ, দি তোমালোকে খাই ল'বা। এতিয়া মই আহোঁ, মানে মই মতাকো চলাইছোঁ ৰাতিপুৱাৰ পৰা সমস্ত কাম কাজ কৰি, তথাপি কিছুমান ৰৈয়ে যায়, লৈ পেলাই আৰু ভাত পানীও পাৰিলে বনাই থৈ যাওঁ। যিদিনা দৌৰা দৌৰি হয় এখেতকে কওঁ, আমাৰ এখেতে ইমান ভেজাল ভাল নাপায়, এখন তৰকাৰী বনায়, কণী আৰু ভাত বনাই থৈ দিলে, মাছ থাকিলে মাছটো ইমান উস্তাদ নহয়, মাংস থাকিলে মাংস আৰু ভাত। এতিয়া মই যাওঁ। আমাৰ খেতি চেতি কৰিছিলে, চাওক খেতিৰ আপডেটটো দিওঁ। এইবিলাক ফুলকবি চাওক, এইবিলাক মানে হাইব্ৰিড নহয়তো, সেইকাৰণে সৰু সৰুৱে পেকেটত খালোঁ দুটাবাৰ, এয়া দুটা খাব পৰা হৈছে নেকি। আগৰ ফুলকবি শেষ, মই এইজোপা আছে, ইমানকৈ ভাল নহ'ব, এইজোপা আছে আৰু এইবিলাক আকৌ নতুনকৈ ৰোৱা হৈছে। চাওক কি হয় নহয় নাজানো, পুলিবিলাক ঘৰতে কৰিছিলে গুটি আনি, সেইবিলাকে চাওক এইবিলাক ৰুইছে। বন্ধুসকল, দুপৰীয়া ওলাই গৈছিলোঁ যে ভাতকেইটা লৈ, তাৰমানে কি জানে, দোকানত মানে এজনে চাহ খোৱালে, মিঠাই চাহ খালোঁ, খাই পেট ভৰি গ'লোঁ, আৰু যাওঁতেও জলপান খাই পেলাই আকৌ ভাতটো লৈ গ'লোঁ, 3টাৰ পিছত খালোঁ, খাই পেলাই এইয়া দোকানত আহিলোঁ, দোকানৰ পৰা জাষ্ট ঘৰত সোমাইছোঁ, ঠাণ্ডাৰ কাৰণে মূৰটো নাথাকিলে নহয়েই। এতিয়া মই এয়া কাপোৰ কানি সলাই পেলাই ভাত বনাম। আগতে চাহ একাপ খাওঁ বাৰু, এই পাকঘৰত যাওঁ, কি বনাওঁ আপোনালোকক মই দেখাওঁ ৰ'ব। আজি বন্ধুসকল হাঁহৰ মাংস আনিছোঁ। এয়া হাঁহ আৰু কোমোৰা বনাব খুজিছিলোঁ, কিন্তু কোমোৰা নাপালোঁ আমাৰ এইখিনিতে। হাঁহ আৰু কোমোৰা হৈছে আমাৰ অসমৰ এটা জনপ্ৰিয় খাদ্য, কিন্তু এই জনপ্ৰিয় খাদ্য আৰু এইখিনি বজাৰ আনিলোঁ। শাক মই নিকিনোৱে, আজি কিন্তু বহুত বছৰ পিছত শাক কিনিলোঁ বুলি ক'ব পাৰি। তাৰমানে এবাৰ শাক কিনি খুব পেটৰ অসুখ হৈছিলে সাৰৰ উৎপাতত, সেইকাৰণে এয়া অলপ মিক্স শাক আনিলোঁ। এয়া হ'ল বথুৱা, এয়া হ'ল কিবা মূলা নে কি জানো, মূলা, সৰিয়হ, আৰু এইমুঠি লাই, আৰু এইমুঠি লফা, এইখিনি দি শিকিলোঁ। এই লাই দি মাংস খায়ো ভাল লাগে, কিন্তু ডাঙৰ ডাঙৰ হ'ব লাগে, আৰু আদা নহৰু, আৰু চাওকচোন আদা নহৰু কি দাম, মই আজি পাগল হৈ গ'লোঁ। এইখিনি আদা নহৰু আপোনালোকক দেখাওঁ কি দাম। এই প্ৰথমতে 4টা উঠিল দেই, এই 4টা উঠিল, 4টাত আদা নহৰুৰ দাম লৈছে কিমান জানে, 40 টকা। মোৰতো হাঁহি উঠি গ'ল, মই ক'লোঁ এই ৰাম 10 টকা কেনেকৈ, তেতিয়া মানুহজনে কিবা ভাবি পেলাই মোক, আৰু মই খোজা নাই, নিজে দিলে। এইকেইটা হ'ল 40 টকা, আৰু এইখিনি আদা চাওক 20 টকা, 100 গ্ৰাম 100 গ্ৰাম। কি খাব মাংস, আদা নহৰু যি দাম। আৰু ৰঙালাও 1 পিচ আনিছোঁ, এয়া ৰঙালাও 1 পিচ আনিছোঁ অলপমান। এতিয়া মই কাপোৰ কানি সলাই পেলাই ভাতৰ ব্যৱস্থা যোগাৰ কৰি ল'লোঁ। মই এয়া হাঁহৰ মাংস দোকানতে কাটি কুটি আনিছে, এয়া ধুই লৈছে, তাৰপিছত এয়া মই পিঁয়াজ, তাৰপিছত আদা নহৰুৰ পেষ্ট বটা, এই কেঁচা জলকীয়া, আলু আৰু তেজপাত 2টা লৈছোঁ, আৰু এয়া বিলাহী, এয়া গছৰ যে বিলাহী ছিঙিছিলোঁ, কাটি ল'লোঁ। আৰু আজি কি দি বনাম জানে, লাই শাক। একদম ভাল নহয় আচলতে, ডাঙৰ ডাঙৰ লাই শাক হ'লে ভাল, তথাপি আৰু মই মানে অলপ ভয়কৈ আজি বহুত দিন পিছত শাক কিনিলোঁ। আজি লাই শাকেদি হাঁহৰ মাংস বনাম। এনেইতো মানুহে খায় বাৰু, মইহে উস্তাদি মাৰি যি টি মাংসৰ লগত দি দিওঁ, হাঁহত দিওঁ, কেতিয়াবা মুৰ্গীত দিওঁ, কেতিয়াবা খাচীত দিওঁ। এতিয়া মই বনাম, আপোনালোকে মোৰ লগতে থাকক। মছলা গোন্ধতে একেবাৰে
তেল অলপ কমকৈ দিলোঁ, তাৰমানে কি হাঁহটোত বহুত তেল। গৰম কৰিলোঁ, বহাই দিম। আৰু এয়া অলপ মছলা, বিভিন্ন ধৰণৰ মছলা ভাজি গুড়ি কৰি ল'লোঁ। অলপকৈ দিছোঁ, ইয়াত জলকীয়া আছে, জিৰা, ধনিয়া আৰু কিবা কিবি বহুত আছে, গৰম মছলা চছলা। এদিন বাৰু বেলেগকৈ কেতিয়াবা বনালে দেখাম। এইখিনি অলপকৈ ল'লোঁ, কাৰণ বেছি ল'লে বেয়া লাগিব, অলপ বেলেগ জিৰাৰ গুড়াও দিম। পাকঘৰটো যে অৱস্থা নোহোৱা হৈ আছে দে, এতিয়া যে চাফা কৰি মুকুট আহিল। তেলটো কি কম দিছোঁ, যিটো পিছত লাগে দিম বাৰু। তাৰমানে কি জানে, তেলটো অলপ জ্বলা জ্বলাকৈ বনাম হা। ইমান মন আছিল কোমোৰা দি খাব, বিচাৰি গ'লোঁ, নাই, নাপালোঁৱে। ইয়াতে অলপ জিৰা পাউডাৰ দিওঁ। হাঁহৰ মাংসত আচলতে বহুত মছলা লাগে, কিন্তু মানে বিলাহীখিনি দিলোঁ এতিয়া। হালধিটো অলপ পিছত দিম। এতিয়া মাংসখিনি দি দিওঁ। চাওক মাংস, ইয়াতে এই গ্ৰীণ যে দেখিছে, এয়া কি জানে, এয়া পিঁয়াজৰ পাত। এই পিঁয়াজৰ পাতকেইটাও দি দিলে, কেইটামান ৰাতিলৈ হৈছে। আৰু তেল কিমান ওলাইছে চাওক, তেলখিনি একদম অলপ দিছিলোঁ, দেখাই পাইছে, পিঁয়াজকেইটাই ডুবা যোৱা নাছিল। হাঁহটোত তেলো আছিল বহুত। ভজা ভজা হওক। আৰু এই ভাজি থোৱা মছলাটো পিছত দিম, যিহেতু জুইটো কমাই দিলোঁ। এই মছলাখিনি দি দিওঁ ইয়াতে।
এতিয়া কি দিম কওকচোন বন্ধুসকল। এয়া লাই পাত, হাঁহেদি খাই নাখায় নাজানো, আপোনাৰ কমেণ্টছত জনাব। এইটো হাতেদি মোহাৰি দুই টুকুৰাকৈ ইয়াত দি দিব, নিজৰ উস্তাদি। তাৰপিছত পানী দি দিম। এয়া হৈ থাকক, তাৰপিছত নমোৱাৰ পিছত আপোনালোকক দেখাম ফাইনেল প্ৰডাক্টটো। এইটো হৈ থাকক। আৰু এতিয়া বন্ধুসকল এই চাওক বেচিনটো, বাচনত ধুম, বাচনখিনি ধুওঁ, ধুই পেলাই তাৰপিছত মই এইখিনি অকণ যিখিনি চাফা কৰোঁ। আৰু পাকঘৰটো দিছেনে, মই যিহেতু দিনটো সময় নাপাওঁ, তাৰমানে মই দোকানতো, মোৰ দোকান এখন আছে বুলিতো কৈছোঁৱেই, দোকানৰ অৱস্থা একেবাৰে নাই, বহুদিন বন্ধ আছিল, নানান সমস্যাৰ কাৰণে দোকান একদম লছ। এতিয়া মানে তথাপিও আৰু নতুন উদ্যমত ষ্টাৰ্ট কৰি দৌৰি দৌৰি যাওঁ, তাতে আৰু ৰাতিপুৱা কোম্পানীবিলাক আহে, বস্তুৰ অৰ্ডাৰ দিব লাগে, কিবা লাগে, সেইকাৰণে দৌৰি যাব লগা হয়। আহি পেলাই এয়া মানে দিনটো মানে কি কৰোঁ কি নকৰোঁ, ৰাতিপুৱা যিখিনি পাৰোঁ কৰি ধৰি যাওঁ, আহি পেলাই ৰাতি অলপো ৰেষ্ট নাই, এই 12টা মানলৈকে নন ষ্টপ ইটোৰ পিছত সিটো কাম কৰি থাকোঁ। এই চাওকচোন বজাৰ সমাৰবিলাক আনিছোঁ, চিজিলে কৰি থোৱা নাই, চাওঁ কি কৰিব পাৰোঁ। মাজতে আকৌ কি কৰিলোঁ চাওক, এই মছলা ভাজি গুড়া কৰি টেমাত থৈ দিলোঁ। আৰু এইবিলাক বাচন বৰ্তন ধুলোঁ, এই খৰাহী বাচন সজাই মানে য'ত যি থ'ব লাগে থ'লোঁ, আৰু এইবিলাক ধুলোঁ, তো এইবিলাক মোচা কাচা কৰিলোঁ। আৰু এই টুকুৰ এটা পচলা আনি থৈছোঁ আমাৰ বাৰীৰ পৰা, পচলাৰ বিষয়টো আগতে কৈছোঁ বাৰু। এইবিলাক বাচন ধুলোঁ, তাৰপিছত এই পকা চকাবিলাক মুচিলোঁ। কিন্তু ভাই এই বজাৰ চজাৰ এইবিলাক বাচনবিলাক আঁতৰাব লাগে, সামৰিব লাগে, আজি আৰু ধৈৰ্য নাই বন্ধুসকল, ৰাতিও হ'ল, কালি যদি পাৰোঁ কৰিম। এয়া তৰকাৰী, চৌকাত বনালে যে আৰু টেষ্ট হয়। সেইদিনা আমি যে বনাইছিলোঁ 31 ডিচেম্বৰ, কি ধুনীয়া বা কি তেল ওলাইছে। এয়া চাওক হাঁহৰ মাংসৰ তৰকাৰী, হাঁহৰ মাংস অলপ ক'লা ক'লা হয়, হালধীয়া যেনে লাগিছে, কিন্তু অলপ এনে চাওঁতে অলপ ক'লা ক'লা। এই চাওকচোন বন্ধুসকল, ইয়াৰে তেল চাওক, এয়া তেল হৈ গৈছে, সেইকাৰণে অলপ। আৰু এয়া লাই শাক, এই চাওক লাই শাক, আৰু ইয়াৰ কামৰ মাজতে আকৌ কি কৰিলোঁ চাওক, শাকখিনিও বাছি থৈ দিলোঁ। তাৰমানে দশভুজা হ'লেহে ৰক্ষা, দশভুজা নহয় কি বুলি কয় বা, দ্বিভুজাই হ'লোঁ, দ্বিভুজা দি দশভুজাৰ দৰে কাম কৰিব চেষ্টা কৰিলোঁ। এই বন্ধুসকল কেনেকুৱা হৈছে কমেণ্টছত জনাব। আজি প্ৰথম মই লাই দি হাঁহৰ মাংস বনালোঁ, এনেই আগতে খাহী মুৰ্গী। এই বন্ধুসকল এয়া পাগলাৰ দৰে নন ষ্টপ কাম কৰিলোঁ, দেখালোঁ। পাকঘৰটোত অলপ কাম আছে, এই ছাইডত কিবা কিবি অকণ চাফা কৰিব আছিলে, টেমা চেমা মাটিত থৈছোঁ এইবিলাক, কিন্তু সময় নাই। কালি দিনটো বহুত কাপোৰ কানি ধোৱা হ'ল, মেলা হ'ল, তাৰপিছত পিছফালে বাগান চাফা কৰিলোঁ, সেয়াও দেখাম বাৰু আপোনালোকক। আজি মই সময় নাপালোঁ, পিছফালে যাব। যিয়ে নহওক এতিয়া আমি ভাত খাওঁ,
তাৰপিছত আৰু ভাত খাই বিচনাত উঠি পেলাই অকণ মোবাইলটো খুচৰিম, সেইটো এটা বেয়া অভ্যাস হৈছে। গতিকে আজিলৈ আপোনালোকে এৰো। চৰি বন্ধুসকল, আপোনালোকে মোক কিয় ছাবস্ক্ৰাইব নকৰে বন্ধুসকল? মোৰ ভিডিঅ'বিলাক চাই বেয়া পায় চাগে ন? যদি বেয়া পায় তাৰ মই বন্ধই কৰিব লাগিব নেকি ইউটিউব? কিন্তু মই এই ধৰকচোন ইমান ব্যস্ততাৰ মাজত এই ভিডিঅ' বনাওঁ, কিবা বনাওঁ, গতিকে গোটেইখিনি মই নিজে কৰোঁ দেই। এডিটিঙৰ পৰা আৰম্ভ কৰি চব মই নিজে কৰোঁ এই কামৰ মাজতো। গতিকে বন্ধুসকল, আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টছত জনাব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই, গুড নাইট।